জুবিন গাৰ্গৰ মৃত্যুৰ বাবে মেনেজাৰ নহয় দায়ী। আদালতত সিদ্ধাৰ্থ শৰ্মাৰ উকিলৰ ডাঙৰ দাবী। ব্যক্তিগত সুৰক্ষা মেনেজাৰৰ কাম নহয়, আদালতত যুক্তি। গাফিলতি নে ষড়যন্ত্ৰ? জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যক লৈ তীব্ৰ আইনী যুঁজ। জুবিন গাৰ্গৰ অকাল মৃত্যুক কেন্দ্ৰ কৰি অব্যাহত থকা তদন্ত আৰু আইনী প্ৰক্ৰিয়াৰ মাজতে কালি আদালতত এক গুৰুত্বপূৰ্ণ পথ পৰিৱৰ্তন দেখিবলৈ পোৱা গ'ল। এই গোচৰৰ অন্যতম অভিযুক্ত তথা মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই আদালতত এক যুক্তি দাঙি ধৰে, যি এতিয়াও চৰ্চিত বিষয় হৈ পৰিছে। অধিবক্তাগৰাকীয়ে স্পষ্টকৈ কয় যে সিদ্ধাৰ্থ শৰ্মাই কেৱল শিল্পীগৰাকীৰ সাংস্কৃতিক অনুষ্ঠানসমূহৰ পৰিচালনাহে কৰিছিল। তেওঁৰ ব্যক্তিগত সুৰক্ষা নিশ্চিত কৰাৰ কোনো আনুষ্ঠানিক দায়িত্ব তেওঁৰ ওপৰত নাছিল। শিল্পীগৰাকীৰ মৃত্যুৰ পাছতে উত্থাপিত হোৱা গাফিলতিৰ অভিযোগ সন্দৰ্ভত কৰা এই বক্তব্যই বিশেষ চৰ্চা লাভ কৰিছে। শিল্পীগৰাকীৰ স্বাস্থ্যৰ যতন বা ব্যক্তিগত নিৰাপত্তাৰ বিষয়সমূহ তেওঁৰ কাৰ্য পৰিসৰৰ অন্তৰ্গত নাছিল বুলি তেওঁ যুক্তি আগবঢ়ায়। লগতে তেওঁ উল্লেখ কৰে যে যিকোনো দুৰ্ভাগ্যজনক ঘটনাৰ বাবে কেৱল এজন মেনেজাৰক জগৰীয়া কৰাটো আইনগতভাৱে যুক্তিসংগত নহয়। অধিবক্তাগৰাকীৰ মতে সিদ্ধাৰ্থই সদায় শিল্পীগৰাকীৰ পেছাদাৰী দিশটোহে তদাৰক কৰিছিল আৰু তাত কোনো ধৰণৰ ত্ৰুটি হোৱা নাছিল। ইফালে চৰকাৰী পক্ষই সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে দায়িত্বহীনতাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে। শিল্পীগৰাকীৰ ঘনিষ্ঠ মহলৰ একাংশই অভিযোগ কৰিছিল যে অন্তিম অনুষ্ঠানৰ সময়ত জুবিন গাৰ্গৰ স্বাস্থ্য অৱনতি ঘটাৰ লক্ষণ দেখা গ'লেও প্ৰয়োজনীয় সতৰ্কতা অৱলম্বন কৰা হোৱা নাছিল। আৰক্ষীৰ তদন্ততো সিদ্ধাৰ্থৰ ভূমিকা সন্দেহৰ আওতাত আহিছে, যাৰ পৰিপ্ৰেক্ষিতত তেওঁক জেৰা কৰাৰ লগতে আদালতত হাজিৰ কৰোৱা হৈছে। শুনানিৰ সময়ত আদালতত উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয় আৰু দুয়োপক্ষৰ মাজত যুক্তিতৰ্ক অব্যাহত থাকে। মুঠতে জুবিন গাৰ্গৰ ন্যায় প্ৰসংগ বৰ্তমান সন্দেহৰ আৱৰ্তত। যিজন সিদ্ধাৰ্থ শৰ্মাক জুবিন গাৰ্গে ইমান বিশ্বাস কৰি টকা পইচাৰ পৰা আৰম্ভ কৰি সকলো সিদ্ধাৰ্থৰ ওপৰতে এৰিছিল, সেই সিদ্ধাৰ্থৰ বৰ্তমান এনেধৰণৰ কথা কিমান দূৰ যুক্তিসংগত। নিউজ ডেস্ক ৰিপৰ্ট, হিটছ টাইম নিউজ পেপাৰ এণ্ড ডিজিটেল।